নমস্কাৰ বন্ধু বান্ধৱীসকল, অধ্যয়নলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম শ্বেলডন হাউৰ হাউ টু বি ডিচিপ্লিন নামৰ কিতাপখনৰ বিষয়ে। সিটোৰ ঠাণ্ডা সন্ধিয়া এটা আছিল। দিল্লীৰ এটা সৰু ফ্লেটত অকলে থকা ঋতিক জীৱনত অসন্তুষ্টিত হৈ পৰিছিল। তেওঁৰ কামটো ভালদৰে চলি আছিল যদিও গভীৰভাৱে তেওঁ অনুভৱ কৰিছিল যে তেওঁ কোনো উল্লেখযোগ্য সাফল্য লাভ কৰা নাই। তেওঁ প্ৰায়ে ভাবিছিল যে আচলতে তেওঁ কি কৰিব বিচাৰে। এদিন ৰাতি বিচনাত পৰি মোবাইল ফোনটো স্ক্ৰল কৰি থাকোঁতে তেওঁৰ চকুত পৰিল এখন কিতাপৰ বিষয়ে। কিতাপখনৰ নাম আছিল হাউ টু বি ডিচিপ্লিন আৰু লেখকৰ নাম আছিল শ্বেলডন হাউ। গভীৰভাৱে তেওঁ অনুভৱ হ'ল যে হয়তো এইখনেই তেওঁৰ প্ৰয়োজনীয় কিতাপ। লগে লগে তেওঁ কিতাপখন অনলাইনত অৰ্ডাৰ দিলে। 3 দিন পিছত কিতাপখন আহিল হাতত। ঋতিকে ভাবিলে, সোনকালে পঢ়ি যাওঁ, এই কিতাপখন কিয় ইমান জনপ্ৰিয়। কিতাপখন লৈ সি তাৰ বেলকনিলৈ গ'ল। শীতল বতাহ এজাক বলি আছিল। চাহ কাপ তেওঁৰ টেবুলত। কিতাপখন খুলি প্ৰথম অধ্যায়টো পঢ়িবলৈ ধৰিলে। প্ৰথম অধ্যায়টোৰ শিৰোনাম আছিল স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰক। ঋতিকৰ এনে লাগিল যেন কোনোবাই আইনা এখন তেওঁৰ ওচৰলৈ তুলি দিছে। ইয়াত লিখা আছিল, স্পষ্ট আৰু সাধনযোগ্য লক্ষ্য নিৰ্ধাৰণ কৰাটো অনুশাসনৰ বাবে প্ৰধান কাম। লক্ষ্যই দিশ আৰু প্ৰেৰণা প্ৰদান কৰে, যাৰ ফলত মনোনিৱেশ কৰা আৰু অগ্ৰগতি লাভ কৰাটো সহজ হয়। এই সহজ ধাৰণাটো আগতে কিয় ধৰিব পৰা নাছিল, ঋতিকে বুজিব পৰা নাছিল। তেওঁ প্ৰায়ে ডাঙৰ সপোন দেখিছিল যে এদিন তেওঁ নিজাকৈ কোম্পানী কৰিব বা ডিজিটেল মাৰ্কেটিঙৰ বিশেষজ্ঞ হ'ব, কিন্তু তেওঁ কেতিয়াও নিজৰ লক্ষ্যৰ বিতং পৰিকল্পনা কৰা নাছিল। কিতাপখনৰ পিছৰ পেৰাগ্ৰাফটোলৈ এবাৰ চকু ফুৰাল। তাত লিখা আছিল, আগবাঢ়ি যাব নেজানিলে কেতিয়াও তাত উপনীত হ'ব নোৱাৰিব। এনে এটা লাইনে তেওঁক লৰচৰ কৰি পেলাইছিল। ঠিকে কৈছে। তেওঁ ভাবিলে, মই সদায় ভাবো যে মই কিবা এটা কৰিব লাগিব, কিন্তু মই কেতিয়াও নাজানো কি কৰিব লাগে। কিতাপখন বন্ধ কৰি বেলকনিৰ পৰা উঠি ভিতৰলৈ সোমাই গ'ল। নিজৰ কোঠাটোৰ আটাইতকৈ নিস্তব্ধ চুকটোত বাছি লৈ বহীখন লৈ বহিল। তেওঁ সিদ্ধান্ত ল'লে যে জীৱনত পোনপ্ৰথমবাৰৰ বাবে তেওঁ কিছুমান স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰিব। তেওঁ লিখা প্ৰথম শাৰীটো আছিল, প্ৰথমতে মোৰ ফিটনেছত গুৰুত্ব দিবলৈ আৰু অহা 6 মাহত 10 কিলো ওজন কমাবলৈ। দ্বিতীয়তে ডিজিটেল মাৰ্কেটিঙৰ 3টা উন্নত পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ। তৃতীয়তে প্ৰতিমাহে 5খন নতুন কিতাপ পঢ়া। লিখাৰ পাছত বহীখন বন্ধ কৰি তেওঁ এক অদ্ভুত সকাহ অনুভৱ কৰিলে। সহজ নাছিল যদিও প্ৰথমবাৰৰ বাবে তেওঁ ইমান স্পষ্টকৈ নিজৰ লক্ষ্য লিখিছিল। পিছদিনা সাৰ পাই তেওঁ প্ৰথম লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিলে। তেওঁ ৰাতিপুৱা 6 বজাত এলাৰ্মটো ছেট কৰিলে, কিন্তু এলাৰ্ম বাজিলত লগে লগে স্নুজ বুটামটো টিপিলে। 5 মিনিট অপেক্ষা কৰি মনতে ক'লে, সেই 5 মিনিট কেতিয়া এঘণ্টালৈ পৰিণত হ'ল তেওঁ গম পোৱা নাছিল। কাম নহ'ল যেতিয়া তেওঁৰ চকু মেলি তেওঁ বেৰৰ ঘড়ীটোলৈ চালে, ইতিমধ্যে 7 বাজিল। মানে মই আজিও কাম কৰিব নোৱাৰিলো, তেওঁ খঙেৰে ক'লে। তাৰপিছত তেওঁৰ কিতাপখনলৈ মনত পৰিল। তেওঁ কিতাপখন উলিয়াই প্ৰথম পৃষ্ঠাটো আকৌ পঢ়িলে। তাত এটা শাৰী লিখা আছিল, বিফলতা প্ৰক্ৰিয়াৰ এটা অংশ। নিৰুৎসাহিত নহ'ব, ফ'কাছ অন গেটিং বেক অন ট্ৰেক, তেওঁ নিজকে হাঁহি হাঁহি ক'লে। সেইদিনা সন্ধিয়া তেওঁ আৰু এটা কাম কৰিলে। তেওঁ নিজৰ কোঠাৰ বেৰত এখন ডাঙৰ চাৰ্ট লগালে আৰু তাত নিজৰ লক্ষ্য লিখিলে। তাৰ কাষতে সৰু সৰু বাকচ বনাই প্ৰতিবাৰে কিবা এটা কাম সম্পূৰ্ণ কৰিলে। এটা বাকচত টিক মাৰি লাহে লাহে পিছৰ কেইদিন তেওঁ ৰাতিপুৱা সোনকালে সাৰ পাবলৈ ধৰিলে। তেওঁ প্ৰথমবাৰৰ বাবে পাৰ্কত জগিং কৰাৰ অভ্যাস গঢ়ি তুলিবলৈ ধৰিলে। শীতল বতাহজাক
আৰু পাৰ্কত দৌৰি থকা মানুহবোৰ দেখি তেওঁ বুজি পালে যে তেওঁ নিজৰ জীৱনটোক লৈ চিৰিয়াছ হ'ব লাগিব। উভতি অহাৰ পিছত তেওঁ কিতাপখনৰ পিছৰ অংশটো পঢ়িলে, য'ত লিখা আছিল ব্ৰেক ইয়ৰ গ'লছ ইনটু স্মলাৰ steps. A big goal can feel overwhelming. তেওঁ নিজৰ ফিটনেছৰ সৰু সৰু লক্ষ্যক সৰু সৰু কামত ভাগ কৰা সিদ্ধান্ত ল'লে। প্ৰথম সপ্তাহত তেওঁ মাত্ৰ 15 মিনিট জগিং কৰিছিল, দ্বিতীয় সপ্তাহত 20 মিনিট, তাৰ পিছত লাহে লাহে 30 মিনিট। কিতাপখনৰ প্ৰথম অধ্যায়টোৱে তেওঁৰ জীৱন পথ প্ৰদৰ্শক হৈ পৰিছিল। প্ৰতিবাৰেই পঢ়িছিল আৰু জীৱনত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু জীৱনটো কেতিয়াও ইমান সহজ নহয়। এদিন মাকৰ ফোন আহিল। মাকে সুধিলে, যোৱা 2 সপ্তাহত তুমি কিয় ফোন কৰা নাই? আমি ইয়াত কেনেকৈ আছো? একো সোধা নাই। ঋতিকে হঠাতে বুজি পালে যে তেওঁৰ নিজৰ লক্ষ্যত ইমানেই হেৰাই গৈছে যে পৰিয়ালৰ লগত কথা পতা বন্ধ কৰি দিছে। লগে লগে মাকক উভতাই ফোন কৰি মন দি মাকৰ কথাবোৰ শুনিলে। তেওঁ ভাবিছিল যে হয়তো স্পষ্ট লক্ষ্য নিৰ্ধাৰণৰ অৰ্থ অকল কেৰিয়াৰ আৰু ফিটনেছৰ মাজত ভাৰসাম্য ৰক্ষা কৰা নহয়, সম্পৰ্কৰ মাজতো ভাৰসাম্য ৰক্ষা কৰা। বহীখন উলিয়াই আন এটা শাৰী লিখিলে, প্ৰতি সপ্তাহত মাক দেউতাকক ফোন কৰি তেওঁলোকৰ লগত সময় অতিবাহিত কৰিব। এইদৰে ঋতিকৰ জীৱনটো লাহে লাহে সলনি হ'বলৈ ধৰিলে। প্ৰতি নিশা শুই উঠাৰ আগতে তেওঁ নিজৰ দিনটো পৰ্যালোচনা কৰিছিল। কোনটো কাম মিছ কৰিলে পিছদিনাখনৰ তালিকাত যোগ দিব। কিতাপখনৰ প্ৰথম অধ্যায়টোৱে তেওঁক শিকাইছিল যে লক্ষ্য কেৱল লিখাৰ বাবেই নহয়, ইয়াক জীয়াই থাকিবলৈহে নিৰ্মিত। তেওঁ গম পালে যে লক্ষ্যই তেওঁৰ জীৱনৰ দিশটো দিছে, কিন্তু কাহিনীটো ইয়াতে শেষ নহয়। ঋতিকে বুজিলে যে এয়া মাত্ৰ আৰম্ভণিহে। শ্বেলডন হাউৰ কিতাপখনৰ প্ৰথম অধ্যায়টো আছিল মাত্ৰ এটা আভাস। বাকী থকা অধ্যায়বোৰ পঢ়ি তেওঁ সেইবোৰৰ ওপৰত কাম কৰিব লাগিব। মনতে এটা হাঁহি মাৰি ক'লে, এতিয়া চাওক এই কিতাপখনে মোৰ জীৱনটো কেনেকৈ সলনি কৰি আছে। পিছৰ কেইদিনমানৰ ভিতৰত ঋতিকে প্ৰথম লক্ষ্যৰ ওপৰত ভাল কাম কৰিছিল। তেওঁৰ অনুভৱ হ'ল যে তেওঁৰ জীৱনটো লাহে লাহে পুনৰ শুদ্ধ পথত আহিবলৈ ধৰিছে। তেওঁৰ ৱাল চাৰ্টত কেইবাটাও বাকচত টিক টিক কৰা হৈছিল আৰু প্ৰতিটো টিকে তেওঁক নতুন শক্তি দিছিল। তেওঁ ভাবিলে কিতাপখনৰ পৰৱৰ্তী অধ্যায়টো পঢ়াৰ সময় আহি পৰিছে। ৰাতিৰ আহাৰ খোৱাৰ পিছত তেওঁ নিজৰ ফ্লেটৰ সৰু চৌকেইটাত বহিল। তেওঁৰ কিতাপখন সন্মুখত আছিল। কিতাপৰ পৰা বুকমাৰ্কটো আঁতৰাই তেওঁ পিছৰ পৃষ্ঠাটোলৈ ঘূৰি গ'ল। দ্বিতীয়টো পাঠ আছিল এটা ৰুটিন গঢ়ি তোলক। পঢ়ি থাকোঁতে তেওঁ উপলব্ধি কৰিলে যে এইটোৱেই তেওঁৰ সদায় আটাইতকৈ ডাঙৰ দুৰ্বলতা। তেওঁৰ জীৱনটো ইমানেই বিশৃংখল আছিল যে কেতিয়াও পৰিকল্পনা অনুসৰি একোৱে নহল। কেতিয়াবা ৰাতি দেৰিকৈ শুৱে, কেতিয়াবা ৰাতিপুৱা দেৰিকৈ সাৰ পায়। ছুটিৰ দিনবোৰ যেন সম্পূৰ্ণৰূপে এনেই পাৰ হৈ গ'ল। কিতাপখনত লিখা আছিল, ক্ৰিয়েটিং এ কনচিষ্টেণ্ট ডেইলি ৰুটিন হেল্পছ ইন বিল্ডিং হেবিটছ ডেট ৱৰ্ক। অনুশাসন শক্তিশালী কৰা। এটা গাঁথনিগত সূচীয়ে কামৰ নিৰ্দিষ্ট সময়ৰ আবণ্টন দি বিক্ষিপ্ততা বা অমনোযোগিতা কাম কৰে আৰু উৎপাদনশীলতাক প্ৰসাৰিত কৰে। কিতাপখনৰ প্ৰতিটো শব্দ ঋতিকে ভালদৰে পঢ়িলে। তেওঁ উপলব্ধি কৰিলে যে যদি তেওঁ সঁচাকৈয়ে নিজৰ জীৱনলৈ অনুশাসন আনিব বিচাৰে, তেন্তে তেওঁ এটা কঠোৰ ৰুটিন গ্ৰহণ কৰিব লাগিব। তেওঁ নিজকে কৈছিল, ৰুটিন বনোৱাৰ অৰ্থ এইটো নহয় যে জীৱনটো বিৰক্তিকৰ হৈ পৰিব। ইয়াৰ অৰ্থ হ'ল মই মোৰ সময়খিনি বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰিবলৈ শিকিব লাগে। লগে লগে বহীখন তুলি লৈ তেওঁৰ নিখুঁত ৰুটিন লিখি দিলে। প্ৰথম, ৰাতিপুৱা 6 বজাত সাৰ পাব। দ্বিতীয়, ৰাতিপুৱা 6 বজাৰ পৰা 7 বজালৈ যোগাসন কৰিব। তৃতীয়, ৰাতিপুৱা 7:30 বজাৰ ভিতৰত ব্ৰেকফাষ্ট। চতুৰ্থ, ৰাতিপুৱা 8 বজাৰ পৰা 12 বজালৈ কাম। পঞ্চম, এঘণ্টাৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতি। 6, দুপৰীয়াৰ 1 বজাৰ পৰা 5 বজালৈ পুনৰ কাম কৰক। 7, সন্ধিয়া এঘণ্টা আত্ম অধ্যয়ন, শিক্ষণ দক্ষতা বা প্ৰতিফলনৰ বাবে।
8-10 বজাৰ ভিতৰত শুবলৈ যোৱাৰ বাবে এটা ৰুটিন পৰিকল্পনা কৰাটো সহজ আছিল, যদিও সেইটো অনুসৰণ কৰাটো আটাইতকৈ কঠিন কাম। ঋতিকে জানিছিল এইটোৱে আটাইতকৈ কঠিন কাম। তেওঁ ভাবিলে কাইলৈ চেষ্টা কৰি চাওঁ। পিছদিনা ৰাতিপুৱা 6 বজাত যেতিয়া তেওঁৰ এলাৰ্ম বাজিল, তেওঁ আগদিনাৰ দৰে অনুভৱ হ'ল। চমুকৈ তেওঁ স্নুজ বুটামটো টিপিলে, কিন্তু তাৰ পিছত মনত পৰিল যে তেওঁ পুৰণি অভ্যাসলৈ ঘূৰি যাব নোৱাৰে। খৰধৰকৈ এলাৰ্মটো বন্ধ কৰি বিচনাৰ পৰা উঠিল। ফোনত টাইমাৰ এটা লগাই নিজৰ ৰুটিন অনুযায়ী ব্যায়াম কৰিবলৈ ধৰিলে। প্ৰথম অৱস্থাত তেওঁৰ শৰীৰটো সাৰ পাবলৈ যথেষ্ট কষ্ট কৰিছিল। প্ৰথম মিনিটতে তেওঁৰ টোপনি অহা যেন লাগিছিল। কিন্তু কিতাপখনৰ সেই অংশটো মনত পৰিল য'ত লিখা আছিল, প্ৰথম অৱস্থাত অভ্যাস গঢ়ি তোলাটো কঠিন, কিন্তু ধাৰাবাহিকতাই সময়ৰ লগে লগে সহজ কৰি তোলে। প্ৰথম কেইদিনমান তেওঁৰ বাবে আছিল অতি প্ৰত্যাহ্বানজনক। কেতিয়াবা ব্ৰেকফাষ্টৰ সময়ত বহি তেওঁ ভাবিছিল যে ৰুটিন এটা সৃষ্টি কৰাটো সঠিক সিদ্ধান্ত নেকি। কিন্তু দিন পাৰ হৈ যোৱাৰ লগে লগে তেওঁ উপভোগ কৰিবলৈ ধৰিলে। ৰুটিনৰ আটাইতকৈ ভাল প্ৰভাৱ আছিল তেওঁৰ উৎপাদনশীলতাৰ ওপৰত। এতিয়া যেতিয়া তেওঁ কামত বহিছিল, তেতিয়া তেওঁৰ সম্পূৰ্ণ মনোযোগ হাতত থকা কামটোৰ ওপৰত আছিল। তেওঁ জানিছিল যে তেওঁ ইতিমধ্যে প্ৰতিটো কামৰ বাবে এটা টাইম স্লট আবণ্টন দিছে, যাতে তেওঁ সকলো কাম সঠিকভাৱে কৰিবলৈ সময় পায়। এদিন অফিচত তেওঁৰ মেনেজাৰে তেওঁক ক'লে, ঋতিক, যোৱা সপ্তাহত তুমি যিমান কাম কৰিছা, প্ৰায় কোনোৱে কৰিব পৰা নাই সিমান। আৰ ইউ অল ৰাইট? ঋতিকে হাঁহি হাঁহি ক'লে, ছাৰ, মই মাত্ৰ কিছুমান নতুন অভ্যাস আৰম্ভ কৰিছোঁ। যেতিয়া তেওঁ সন্ধিয়া ঘৰলৈ উভতি আহিছিল, তেতিয়া তেওঁ উপলব্ধি কৰিলে যে ৰুটিন কেৱল এটা উপায় নহয়। মেনেজিং টাইম, ইট ইজ অলছ' এ ৱে টু ইম্প্ৰুভ লাইফ। তেওঁ আজৰি সময়ত নতুন কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছিল। তেওঁ ৰাতি শোৱাৰ আগতে প্ৰতিদিনে নিজৰ ৰুটিন ৰিভিউ কৰিছিল। কিন্তু জীৱনটো ইমান সহজ নাছিল। এদিন দেওবাৰে তেওঁৰ বন্ধু ৰাহুলে তেওঁক ফোন কৰি সুধিলে, ভাই, আজি চিনেমা চাবলৈ যাবা নেকি? ঋতিকে চিনেমাখনক লৈ অলপ বিভ্ৰান্ত হৈ পৰিল। ইয়াৰ অৰ্থ আছিল তেওঁ সন্ধিয়াৰ পঢ়া সময়খিনি মিছ কৰিব। কিন্তু তাৰ পিছত তেওঁ ভাবিলে, ৰুটিনৰ অৰ্থ এইটো নহয় যে মই মোৰ জীৱনটো উপভোগ কৰা বন্ধ কৰিব লাগে। কেতিয়াবা বিৰতি লোৱাটো গুৰুত্বপূৰ্ণ। তেওঁ নিজৰ পৰা নতুন কিবা এটা শিকিলে। ৰুটিন মানে কঠোৰ নিয়ম নহয়, বৰঞ্চ ভাৰসাম্য। পিছৰ কেইদিনমানৰ ভিতৰত তেওঁ নিজৰ ৰুটিনক অধিক নমনীয় কৰি তুলিলে। লগতে তেওঁ নিজৰ সূচীত আজৰি সময়ৰ শ্লটো সংযোজন কৰিলে। এই সময়ত তেওঁ যিকোনো কাম কৰিব পাৰিছিল। পৰিয়ালৰ লগত কথা পাতিব পাৰিছিল, বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰিব পাৰিছিল, বা কেৱল জিৰণি ল'ব পাৰিছিল। কিতাপখনৰ আন এটা আকৰ্ষণীয় শাৰী আছিল, এটা ৰুটিন কেতিয়াবা বজাৰ দৰে অনুভৱ হ'ব পাৰে, যাৰ ফলত অপ্ৰত্যাশিত পৰিঘটনাৰ পৰা হাত সাৰিবলৈ কিছু নমনীয়তা থাকিব লাগে। তেওঁ উপলব্ধি কৰিলে যে ৰুটিনে তেওঁক এজন ভাল মানুহ কৰি তুলিছে। তেওঁৰ জীৱনত এতিয়া গাঁথনি আছিল, য'ত আগতে তেওঁ শেষ মুহূৰ্তলৈকে সকলো স্থগিত ৰাখিছিল, এতিয়া তেওঁ নিজৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিছিল। কিন্তু কাহিনীটো ইয়াতে শেষ নহ'ল। ঋতিকে উপলব্ধি কৰিলে যে এটা ৰুটিন সৃষ্টি কৰিয়ে তেওঁৰ যাত্ৰা আৰম্ভ হৈছে, কিন্তু তথাপিও তেওঁৰ অভ্যাসবোৰ গভীৰ কৰাৰ প্ৰয়োজন আছিল। কিতাপখনত আৰু পাঠ বাকী আছিল। প্ৰতিটো পাঠ অধ্যয়ন কৰিবলৈ নিজকে প্ৰতিশ্ৰুতি দিছিল ঋতিকে। তেওঁ বুজিব আৰু জীৱনত কাৰ্যকৰী কৰিব। এই আশাৰে তেওঁ কিতাপখন লাহে লাহে আৰম্ভ কৰি পৰৱৰ্তী অধ্যায়লৈ আগবাঢ়িল। কেইসপ্তাহমান পাৰ হৈ গ'ল আৰু ঋতিক নিজৰ ৰুটিনত যথেষ্ট আৰামদায়ক অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল। এদিন ৰাতিপুৱা সোনকালে সাৰ পোৱা, ৱৰ্কআউট কৰা আৰু দিনটো উৎপাদনশীলভাৱে কটোৱাটোৱে তেওঁৰ বাবে অভ্যাস হৈ পৰিছিল। কিন্তু জীৱনে সদায় সাধাৰণ পথ অনুসৰণ নকৰে। এদিন অফিচ শেষ কৰি ভাগৰুৱা হৈ ঘৰলৈ আহি কিছু জিৰণি লোৱাৰ সিদ্ধান্ত ল'লে। টিভিটো অন কৰি তেওঁ অজানিতে 3 ঘণ্টা সময় নষ্ট কৰি এখন ধাৰাবাহিক চাইছিল। ৰাতি বেৰত থকা নিজৰ চাৰ্টখন চাই লাজ লাগি মনতে ক'লে, সকলো ইমান ভালে চলি আছিল, আৰু আজি আকৌ মই সেই পুৰণি অভ্যাসবোৰলৈ ঘূৰি আহিছোঁ। ঠিক সেই নিশাই তেওঁ কিতাপখন উলিয়াই পৰৱৰ্তী অধ্যায়লৈ গ'ল। তৃতীয় পাঠটোৰ নাম আছিল আত্মনিয়ন্ত্ৰণ। প্ৰথম
কিতাপখনৰ প্ৰথম শাৰীটোৱে তেওঁৰ মূললৈকে জোকাৰি গ'ল। ইয়াত কোৱা হৈছিল প্ৰলোভন অতিক্ৰম কৰিবলৈ আত্মনিয়ন্ত্ৰণ অতি প্ৰয়োজন। দীৰ্ঘম্যাদী লক্ষ্যৰ সপক্ষে হ্ৰস্বম্যাদী আনন্দক প্ৰতিহত কৰাটোৱে হৈছে অনুশাসিত জীৱন যাপনৰ ভেটি। ঋতিকে মনতে ক'লে, এইটোৱে মোৰ আটাইতকৈ ডাঙৰ সমস্যা। মই সদায় হ্ৰস্বম্যাদী আনন্দৰ পিছত খেদি ফুৰোঁ। সেই ঘণ্টাৰ পিছত ঘণ্টা ধৰি ছ'চিয়েল মিডিয়াত স্ক্ৰল কৰাই হওক বা মোৰ ডাঙৰ লক্ষ্যৰ বিৰুদ্ধে হোৱা যিকোনো কাম কৰাই হওক। কিতাপখনত লিখা আন এটা আমোদজনক কথা আছিল, অমনোযোগিতা সকলোতে থাকে আৰু ই প্ৰায়ে ইয়াক বিক্ষিপ্ত কৰে। আত্মনিয়ন্ত্ৰণ নিৰাপদ, কিন্তু প্ৰতিটো সৰু প্ৰলোভন যোগ হৈ আপোনাৰ অগ্ৰগতিক ৰেলপথৰ পৰা নমাই আনে। পিছদিনাৰ পৰাই ঋতিক আত্মনিয়ন্ত্ৰণে গঢ়ি তোলাৰ সিদ্ধান্ত ল'লে। তেওঁ প্ৰথমে চিনাক্ত কৰিলে তেওঁৰ আটাইতকৈ ডাঙৰ অমনোযোগিতা তেওঁৰ মোবাইল ফোনটো। তেওঁ নিজৰ ফোনটোৰ পৰা সকলো অপ্ৰয়োজনীয় এপ ডিলিট কৰি স্ক্ৰীন টাইম লিমিট বান্ধি দিলে। তেওঁ দিনটোত মাত্ৰ এবাৰহে ছ'চিয়েল মিডিয়া চেক কৰাৰ সিদ্ধান্ত লৈছে, আৰু সেইটো মাত্ৰ 15 মিনিটৰ বাবে। প্ৰথম দিনাই এই কামটো কৰাটো তেওঁৰ বাবে কঠিন হৈ পৰিছিল যদিও বহু সময়ত তেওঁৰ এনে লাগিছিল যেন তেওঁ ফোনটো তুলি লৈছে, আৰু এই লাইনটো তেওঁৰ বাবে গাইড হৈ পৰিছিল। তেওঁ উপলব্ধি কৰিছিল যে আত্মনিয়ন্ত্ৰণ লাভ কৰাৰ অৰ্থ এইটো নহয় যে সকলো বস্তুৰ পৰা নিজকে আঁতৰাই ৰখা। ইয়াৰ অৰ্থ হ'ল নিজৰ অগ্ৰাধিকাৰ বুজি পোৱা আৰু তেওঁৰ লক্ষ্যৰ বিৰুদ্ধে যোৱা যিকোনো কথা না ক'বলৈ শিকা। কিছুদিন পিছত তেওঁৰ সন্মুখত আন এক প্ৰত্যাহ্বান আহিল। শনিবাৰে সন্ধিয়া বন্ধুসকলে ফোন কৰি পাৰ্টিলৈ মাতিলে। তেওঁ জানিছিল যে তেওঁ গ'লে গোটেই ৰাতিটো পাৰ্টি কৰি পাৰ হ'ব। পিছদিনা ৰাতিপুৱা উঠি ৱৰ্কআউট কৰাৰ কোনো সম্ভাৱনা নাথাকিব। তেওঁ নিজকে সুধিলে, মই যাব লাগিবনে মোৰ দীৰ্ঘম্যাদী লক্ষ্যত মনোনিৱেশ কৰিব লাগে? কিতাপখনৰ আন এটা শাৰী তেওঁৰ মনলৈ আহিল। প্ৰতিবাৰে আপুনি কোনো ইচ্ছাক প্ৰতিহত কৰিলে আপুনি যিজন হ'ব বিচাৰে সেইজন হোৱাৰ এখোজ ওচৰ চাপি আহে। অৱশেষত ঋতিকে দলটোক না বুলি ক'লে। বন্ধু বান্ধৱীৰ ওচৰত ক্ষমা খুজি বুজাই দিলে যে তেওঁ বৰ্তমান নিজৰ জীৱনৰ কাম কৰি আছে। যদিও এইটো সহজ নাছিল, তথাপিও তেওঁ ভাবিছিল যে বন্ধুসকলে হয়তো তেওঁক বিৰক্তিকৰ বুলি ক'ব। কিন্তু পিছদিনা ৰাতিপুৱা যেতিয়া তেওঁ সময়মতে সাৰ পাই নিজৰ ৰুটিন মানি চলিছিল, তেতিয়া তেওঁ নিজৰ জয়ৰ বাবে গৌৰৱ অনুভৱ কৰিছিল। এদিন সন্ধিয়া এখন কিতাপ পঢ়ি থাকোঁতে তেওঁ দেখিলে যে সেই কিতাপখন পঢ়ি থাকোঁতে তেওঁ দেখিলে যে লিখা আছে, অনুশাসন মানে হ'ল এতিয়া যি বিচাৰে আৰু যি বেছি বিচাৰে তাৰ মাজৰ পৰা এটা বাছি লোৱা। তেওঁ উপলব্ধি কৰিলে যে কেৱল এটা ডাঙৰ কামতেই নহয়, সৰু সৰু অভ্যাসতো আত্মনিয়ন্ত্ৰণ গুৰুত্বপূৰ্ণ। জীৱনৰ প্ৰতিটো সৰু সৰু দিশতে প্ৰয়োগ কৰা সংকল্প ল'লে। উদাহৰণস্বৰূপে অফিচত দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত যেতিয়া তেওঁ মিঠাই খোৱা অভ্যাস গঢ় লৈ উঠিছিল, তেতিয়া তেওঁ সেই অভ্যাস এৰি দিয়াৰ সিদ্ধান্ত লৈছিল। প্ৰথমবাৰৰ বাবে তেওঁ প্ৰিয় গোলাপ জামুনক দেখি নিজকে ক'লে, নাই, এইটো মোৰ ফিটনেছৰ লক্ষ্যৰ বিৰুদ্ধে। তেওঁ উপলব্ধি কৰিলে যে আত্মনিয়ন্ত্ৰণ কিমান কঠিন কিন্তু অপৰিহাৰ্য। কিতাপখনত আৰু লিখা হৈছে, আত্মনিয়ন্ত্ৰণ আয়ত্ত কৰাৰ চাবিকাঠি হ'ল যেতিয়াই প্ৰলোভন উদ্ভৱ হয় তেতিয়াই নিজকে আপোনাৰ ডাঙৰ লক্ষ্যৰ কথা সোঁৱৰাই দিয়া। ঋতিকে এই উপদেশ মানি চলিছিল। মনতে ঠিক কৰি দিলে তেওঁ ডাঙৰ ডাঙৰ লক্ষ্যবোৰৰ কথা মনত পেলোৱা সকলো বস্তু সন্মুখত ৰাখিবলৈ ধৰিলে। তেওঁৰ বহীখন, বেৰত থকা চাৰ্টবোৰ আৰু নিজৰ যাত্ৰা, এই সকলোবোৰ তেওঁৰ প্ৰেৰণা হৈ পৰিল। লাহে লাহে তেওঁৰ ইচ্ছাক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা বাঢ়িবলৈ ধৰিলে। এতিয়া যেতিয়াই তেওঁ কোনো ধৰণৰ অমনোযোগিতা দেখিছিল, তেতিয়া তেওঁ নিজকে মাত্ৰ প্ৰশ্ন এটা কৰিছিল যে ই মোৰ ডাঙৰ লক্ষ্যৰ ওচৰলৈ লৈ যাব নে মোক আঁতৰাই লৈ যাব। কেইসপ্তাহমানৰ পাছত তেওঁৰ অফিচলৈ আন এক প্ৰত্যাহ্বান আহিল। কোম্পানীয়ে তেওঁক এটা নতুন প্ৰজেক্ট দিলে, য'ত তেওঁ গভীৰ নিশালৈকে কাম কৰিবলগীয়া হ'ল। আগতে এনে পৰিস্থিতিত তেওঁ সদায় অজুহাত বিচাৰিছিল যে প্ৰকল্পটো কেনেকৈ পিছুৱাব পাৰি, কিন্তু এতিয়া তেওঁ আত্মনিয়ন্ত্ৰণেৰে সময় পৰিচালনা কৰিবলৈ শিকিলে। তেওঁ নিজৰ ৰুটিন অলপ সলনি কৰিলে যাতে তেওঁ প্ৰজেক্টৰ কাম কৰিব পাৰে। ঋতিকে উপলব্ধি কৰিলে যে আত্মনিয়ন্ত্ৰণ কেৱল অমনোযোগিতাক আওকাণ কৰাৰ বাবেই নহয়, কঠিন পৰিস্থিতিত নিজকে ভালদৰে চম্ভালিবলৈ প্ৰয়োজনীয়। কিতাপখনৰ পৰা পোৱা এই শিক্ষাই তেওঁৰ জীৱনৰ আন এক দুৱাৰ মুকলি কৰি দিলে।
তেওঁ উপলব্ধি কৰিছিল যে যিসকলে নিজৰ সৰু সৰু কামনাক নিয়ন্ত্ৰণ কৰিবলৈ শিকে তেওঁলোকেহে ডাঙৰ ডাঙৰ কাম সাধন কৰিব পাৰে। আৰু সেইবাবে ঋতিকে নিজৰ যাত্ৰা অব্যাহত ৰখাৰ সিদ্ধান্ত লয়। তেওঁ নিজকে ক'লে, এয়া মাত্ৰ আৰম্ভণিহে। এই কিতাপখনে মোক আৰু কিমান শিকাব সেয়া চাবলৈ মই ৰৈ থাকিব নোৱাৰো। ঋতিকৰ জীৱনটো লাহে লাহে সলনি হৈ আহিছিল। ৰুটিন আৰু আত্মনিয়ন্ত্ৰণৰ পাঠক তেওঁৰ জীৱনৰ অংশ কৰি লৈছিল। প্ৰতিদিনে তেওঁৰ ভিতৰত এক নতুন শক্তি আৰু প্ৰেৰণা অনুভৱ কৰিছিল। কিন্তু তথাপিও কিবা এটাই তেওঁক আমনি কৰি আছিল। প্ৰায়ে কাম কৰি থাকোঁতে তেওঁৰ মনটো বিচৰণ কৰি ফুৰিছিল। তেওঁ কামত নিমগ্ন হৈ পৰিলে হঠাতে অতীতৰ কোনো এটা মুহূৰ্তৰ স্মৃতি মনলৈ আহিব, নহলে ভৱিষ্যতৰ চিন্তাই তেওঁৰ মনত প্ৰৱেশ কৰিব। কেতিয়াবা তেওঁ ভাবিছিল যে যদি তেওঁৰ পৰিকল্পনাবোৰ কামত নাহে তেন্তে কি হ'ব, বা কেতিয়াবা অনুভৱ কৰিছিল যে তেওঁ নিজৰ অতীতৰ ভুলবোৰৰ কথা ভাবি সময় নষ্ট কৰি আছে নেকি। এদিন সন্ধিয়া নিজৰ ফ্লেটৰ বেলকনিত বহি থাকোঁতে মনতে ক'লে, অনুশাসন আৰু আত্মনিয়ন্ত্ৰণৰ ক্ষেত্ৰত মই বহুত কাম কৰিছোঁ, কিন্তু মোৰ মনোযোগ কিয় বিচৰণ কৰি থাকে। তেওঁ ভাবিলে যে হয়তো এইটোৱে পৰিৱৰ্তী পাঠ শিকিবলৈ উপযুক্ত সময়। কিতাপখন উলিয়াই পিছৰ অধ্যায়টোলৈ গ'ল। চতুৰ্থ পাঠটোৰ শিৰোনাম আছিল প্ৰেক্টিচ মাইণ্ডফুলনেছ। কিতাপখনত লিখা আছিল যে মাইণ্ডফুলনেছে মনোযোগ বজাই ৰখাত আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰে। মুহূৰ্তত উপস্থিত থাকি ব্যক্তিয়ে নিজৰ চিন্তা আৰু আৱেগক ভালদৰে পৰিচালনা কৰিব পাৰে, যাৰ ফলত সিদ্ধান্ত গ্ৰহণ আৰু উৎপাদনশীলতা উন্নত হয়। ঋতিকে এই পাঠটো পঢ়িবলৈ আৰম্ভ কৰিলে আৰু উপলব্ধি কৰিলে যে ই তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাটোৰ উত্তৰ হ'ব পাৰে। তেওঁ ভাবিলে, মই প্ৰায়ে হয় অতীতত জীয়াই থাকো, নহয় ভৱিষ্যতৰ চিন্তাত হেৰাই যাওঁ, কিন্তু হয়তো বৰ্তমানৰ মুহূৰ্তত জীয়াই থাকিবলৈ ব্যৰ্থ হওঁ। কিতাপখনৰ আন এটা শাৰীয়ে তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিছিল। মনটো বান্দৰৰ দৰে সদায় এটা চিন্তাৰ পৰা আন এটা চিন্তালৈ জঁপিয়াই থাকে। মাইণ্ডফুলনেছে এই বান্দৰটোক বশ কৰি বৰ্তমানৰ মুহূৰ্তলৈ অনাত সহায় কৰে। লগে লগে ঋতিক এই পাঠটো নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ সিদ্ধান্ত ল'লে। পিছদিনা ৰাতিপুৱা যেতিয়া তেওঁ ৱৰ্কআউট শেষ হ'ল, তেতিয়া তেওঁ নতুন প্ৰেক্টিচ এটা আৰম্ভ কৰিলে। ইণ্টাৰনেটত তেওঁ মাইণ্ডফুলনেছ মেডিটেশ্যন কেনেকৈ কৰিব লাগে সেইটো চালে। বেলকনিত এটা নিস্তব্ধ ঠাই বাছি লৈ চকু দুটা মুদি গভীৰ উশাহ ল'বলৈ ধৰিলে। প্ৰথম কেইমিনিটমান তেওঁৰ মনটোৱে সকলো দিশতে দৌৰিছিল। কেতিয়াবা অফিচৰ কামৰ চিন্তা, কেতিয়াবা পুৰণি কাজিয়া এটা কথা মনত পৰিল। কিন্তু তেওঁ নিজকে ক'লে যে যি চিন্তা আহে আহিব দিয়ক, কিন্তু মই মোৰ উশাহ নিশাহত মনোনিৱেশ কৰিম। লাহে লাহে তেওঁৰ চিন্তাবোৰ লেহেমীয়া হোৱা যেন অনুভৱ হ'ল। গভীৰ উশাহ লোৱাৰ লগে লগে তেওঁৰ মনটো শান্ত হৈ পৰিল। প্ৰথমবাৰৰ বাবে তেওঁ নিজকে সঁচাকৈয়ে নিজৰ লগত শান্তিত অনুভৱ কৰিলে। মনটোক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। কিতাপখনত লিখা আছিল যে মাইণ্ডফুলনেছ বন্ধ কৰাটো নহয়, ইয়াৰ অৰ্থ হৈছে পৰ্যবেক্ষণ কৰা, বিচাৰ নকৰাকৈ পৰ্যবেক্ষণ কৰা আৰু লাহে লাহে তেওঁৰ মনোযোগ কামটোলৈ ঘূৰাই আনা। এই প্ৰথাক তেওঁ নিজৰ দৈনন্দিন কাম কাজৰ অংশ কৰি তুলিছিল। প্ৰতিদিনে পুৱা আৰু প্ৰতি নিশাই শুই উঠাৰ আগতে 10 মিনিট ধ্যান কৰিছিল। ইয়াৰ প্ৰভাৱ তেওঁৰ সমগ্ৰ জীৱনত দেখা গৈছিল। অফিচত কাম কৰাৰ সময়ত তেওঁৰ ফ'কাছ আগতকৈ ভাল হৈছিল। যদি তেওঁৰ মনোযোগ বিচৰণ কৰে, তেতিয়া তেওঁ কেইটামান দীঘল উশাহ লৈ কামটোত পুনৰ মনোনিৱেশ কৰিবলৈ নিজকে সাজু কৰি লয়। এদিন অফিচত এটা ডাঙৰ প্ৰজেক্ট পালে। দলৰ নেতৃত্বই সকলোকে ক'লে যে এই কামটো অতি কঠিন হ'ব আৰু সময় কটকটীয়া আছে। ঋতিকৰ দলৰ সদস্যসকল আপ্লুত হৈ পৰিছিল যদিও তেওঁ নিজৰ শীতলতা ৰক্ষা কৰিছিল। তেওঁ নিজৰ মাইণ্ডফুলনেছ প্ৰেক্টিচ ব্যৱহাৰ কৰিছিল। আনসকলে অস্থিৰ হৈ আড্ডা মাৰি থকাৰ সময়ত ঋতিকে মনে মনে পৰিকল্পনা কৰিছিল। তেওঁ নিজৰ কামবোৰ সৰু সৰু টুকুৰাত ভাগ কৰি প্ৰতিটো দিনৰ বাবে এটা কাম নিৰ্ধাৰণ কৰিছিল। তেওঁৰ শান্ত আৰু সংগঠিত দৃষ্টিভংগী দেখি দলৰ নেতাই তেওঁক প্ৰশংসা কৰিছিল। তেওঁৰ কিতাপখনৰ আন এটা শাৰী মনত পেলাইছিল, মাইণ্ডফুলনেছে কেৱল হেঁচাত পৰি শান্ত হৈ থকাত সহায় কৰাই নহয়, আপোনাৰ চিন্তাধাৰা স্পষ্ট কৰি ভাল সিদ্ধান্ত লোৱাটো সহায় কৰে। মাইণ্ডফুলনেছে তেওঁৰ ব্যক্তিগত জীৱনতো প্ৰভাৱ পেলাইছিল। আগতে বন্ধু বান্ধৱীৰ লগত থাকিলে তেওঁ মনোযোগ প্ৰায়ে আন ঠাইলৈ গুচি গৈছিল, এতিয়া প্ৰতিটো কথা বতৰাত তেওঁ সম্পূৰ্ণৰূপে উপস্থিত আছে। তেওঁ উপলব্ধি কৰিছিল যে যেতিয়া আপুনি আপোনাৰ ওচৰৰ মানুহক
100% মনোযোগ দিয়ে তেতিয়া সম্পৰ্কবোৰ শক্তিশালী হৈ উঠে। এদিন মাকক ফোন কৰিলে আৰু তেওঁ প্ৰতিটো কথা মন দি শুনিব বুলি নিজকে প্ৰতিশ্ৰুতি দিলে। আগতে তেওঁ কেৱল হয় বুলি কৈছিল আৰু তাৰ পিছত কথা বতৰা শেষ কৰিছিল। এতিয়া মাকৰ কথাৰ প্ৰতি সঁহাৰি জনাই তেওঁৰ অনুভৱবোৰ বুজিবলৈ চেষ্টা কৰিছিল। তেওঁৰ উদ্বেগ আৰু মানসিক চাপৰ ওপৰত মাইণ্ডফুলনেছে আটাইতকৈ বেছি প্ৰভাৱ পেলাইছিল। আগতে সৰু সৰু কথাবোৰত বিচলিত হৈছিল যদিও এতিয়া যেতিয়াই মানসিক চাপ অনুভৱ কৰিছিল তেতিয়াই দীঘলকৈ উশাহ এটা লৈ নিজকে সোঁৱৰাই দিছিল, মই এই মুহূৰ্তত আছো, এতিয়া যি আছে সেয়াই সত্য, বাকী সকলোবোৰ মোৰ মনৰ খেল। কিতাপখনৰ আন এটা শাৰী আছিল যিটো তেওঁ লিখিছিল আৰু নিজৰ কৰ্মক্ষেত্ৰৰ বেৰত লগাই থৈছিল। বৰ্তমানৰ মুহূৰ্তটোৱে একমাত্ৰ ঠাই য'ত জীৱনৰ সঁচাকৈ অস্তিত্ব আছে। লাৰ্ণ টু লিভ ইন ইট। লাহে লাহে মাইণ্ডফুলনেছ তেওঁৰ জীৱনৰ এটা অংশ হৈ পৰিল। তেওঁ অনুভৱ কৰিছিল যে এই এটা অভ্যাসে তেওঁৰ চিন্তাধাৰা, কাম আৰু সম্পৰ্কত গভীৰতা আনিছে। এতিয়া প্ৰতিদিনে মুকলি চকু আৰু মুকলি হৃদয়েৰে জীয়াই আছিল। ঋতিকে বুজি পাইছিল যে মাইণ্ডফুলনেছ কেৱল ধ্যান ধাৰণাতে সীমাবদ্ধ নহয়, ই প্ৰতিটো মুহূৰ্ততে উপস্থিত থাকিব পাৰে। যেতিয়া আপুনি খাই আছে, কাম কৰি আছে বা কাৰোবাৰ লগত কথা পাতি আছে। এদিন সন্ধিয়া নিজৰ বেলকনিত বহি থাকোঁতে তেওঁ আকাশলৈ মূৰ তুলি চালে। সূৰ্য অস্ত যোৱাৰ লগে লগে ডাৱৰবোৰ পাতল কমলা ৰঙৰ হৈ পৰিছিল। সেই মুহূৰ্ততে তেওঁ সম্পূৰ্ণৰূপে অনুভৱ কৰিছিল। আগতে এই সৰু সৰু কথাবোৰ তেওঁ উপেক্ষা কৰিছিল যদিও এতিয়া তেওঁ বুজি উঠিল যে এই মুহূৰ্তবোৰে জীৱনটোক সুন্দৰ কৰি তোলে। কিতাপখনৰ পৰা পোৱা এই শিক্ষাই তেওঁৰ চিন্তাধাৰাক ৰূপান্তৰিত কৰি পেলাইছিল। তেওঁ নিজকে কৈছিল, যদি মই প্ৰতিটো মুহূৰ্তক মন দি জীয়াই থাকিবলৈ শিকো তেন্তে হয়তো জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বান সহজ হৈ পৰিব। এই প্ৰতিশ্ৰুতিৰে তেওঁ পৰৱৰ্তী অধ্যায়ৰ বাবে কিতাপখন বন্ধ কৰিলে। ঋতিকৰ জীৱনটো লাহে লাহে শুদ্ধ পথলৈ আহিবলৈ ধৰিছিল। মননশীল আত্মনিয়ন্ত্ৰণ আৰু ৰুটিনৰ সহায়ত তেওঁ পূৰ্বতকৈ অধিক উৎপাদনশীল আৰু শান্ত অনুভৱ কৰিছিল। কিন্তু জীৱনটো সদায় একে নাথাকে। কেতিয়াবা সকলো ঠিক কৰি লোৱাটোৱে আছিল তেওঁৰ প্ৰথম ডাঙৰ দায়িত্ব। তেওঁ সকলো কথা ভালদৰে পৰিকল্পনা কৰিছিল, প্ৰতিটো সৰু সৰু কথাত মনোযোগ দিছিল, দলৰ সদস্যসকলৰ সৈতে আলোচনা কৰিছিল আৰু সময়মতে কামটো শেষ কৰাৰ আত্মবিশ্বাসী আছিল। কিন্তু সময়সীমা ওচৰ চাপি অহাৰ লগে লগে কথাবোৰ বেয়া হ'বলৈ ধৰিলে। দলৰ কিছুমান সদস্যই নিজৰ সময়সীমা বাদ দিবলৈ আৰম্ভ কৰিলে আৰু ঋতিকৰ নিজৰ কামত পিছ পৰি থাকিবলৈ ধৰিলে। তেওঁ কৰা কষ্টতকৈ বহুগুণ বেছি হেঁচা অনুভৱ কৰিছিল। সময়ৰ দিনটোত প্ৰকল্পটো আধৰুৱা হৈ থাকিল। তেওঁৰ মেনেজাৰে তেওঁৰ কেবিনলৈ মাতি নি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিলে। নিজৰ ওপৰতে ঋতিকৰ বৰ খং উঠিল। তেওঁ ভাবিছিল যে মই ইমান কষ্ট কৰিলো আৰু তথাপিও বিফল হলো। হয়তো মোক এই কামৰ বাবেই সৃষ্টি কৰা হোৱা নাই। সেইদিনা সন্ধিয়া তেওঁ আহি বেলকনিত বহিল। এনে লাগিল যেন সকলো কষ্ট নষ্ট হৈ গৈছে। কিতাপখন তুলি লৈ তেওঁ পিছৰ অধ্যায়টোলৈ গ'ল। পঞ্চম অধ্যায়টোৰ নাম আছিল লাৰ্ণ ফ্ৰম দি ফেইলাৰ্ছ। প্ৰথম শাৰীটোৱে ঋতিকক ভাবিবলৈ বাধ্য কৰালে যে বিফলতাই শেষ নহয়, ই সফলতাৰ এক খজৰ শিল। কিতাপখনে আৰু কয়, প্ৰতিটো বিফলতাই এটা পথ এৰি দিয়ে, ইয়াক বিচাৰি উলিওৱা আৰু ইয়াক শক্তিশালী হ'বলৈ ব্যৱহাৰ কৰাটো আপোনাৰ ওপৰত নিৰ্ভৰশীল। ঋতিকে খন্তেক সময়ৰ বাবে কিতাপখন বন্ধ কৰি ভাবিলে, মোৰ ব্যৰ্থতাৰ পৰা মই শিকিব পাৰিমনে? ঋতিকে এইটো নিজৰ উন্নতিৰ সুযোগ নেকি বুলি নিজকে সুধিলে। পিছৰ কেইদিনমানৰ ভিতৰত তেওঁ নিজৰ প্ৰজেক্টটো ভালদৰে পৰ্যালোচনা কৰিলে। কি ভুল হৈছে তেওঁ বিবেচনা কৰিলে। তেওঁ দেখিলে যে কিছুমান সৰু সৰু ভুলক উপেক্ষা কৰি পেলাইছে। উদাহৰণস্বৰূপে তেওঁ দলটোৰ সৈতে নিয়মিতভাৱে চেক ইন কৰিবলৈ পাহৰি গৈছিল, নিয়মিতভাৱে মিটিং কৰিবলৈ পাহৰি গৈছিল, প্ৰায়ে কামটো সঠিকভাৱে ডেলিগেট কৰাৰ পৰিৱৰ্তে নিজেই চম্ভালিবলৈ চেষ্টা কৰিছিল। কিতাপখনত লিখা আছিল, অতি অৱজ্ঞা কৰা সবিশেষৰ বাবে বিফলতাবোৰ প্ৰায়ে ঘটে। আপোনাৰ ভুলৰ ওপৰত চিন্তা কৰক, নিজকে দোষ দিব নালাগে, কিন্তু উন্নতি কৰিবলৈ শিকক। ঋতিকে নিজৰ ভুলবোৰ স্বীকাৰ কৰি অহাবাৰ ভালকৈ প্ৰস্তুতি চলাব বুলি নিজকে প্ৰতিশ্ৰুতি দিলে। তেওঁ নিজকে সোঁৱৰাই দিলে যে এটা প্ৰজেক্টত বিফল হ'লে তেওঁৰ সম্পূৰ্ণ
ক্ষমতাক লৈ প্ৰশ্ন উত্থাপন নহয়। তেওঁ নিজকে প্ৰেৰণা দিবলৈ কিতাপখনৰ পৰা আন এটা শাৰী আওৰাই ক'লে, বিফলতা হৈছে সফলতা। ডিটাৰেঞ্চ কোনো ডেড এণ্ড নহয়, ই আপোনাৰ কৌশল পৰিশোধন কৰি শক্তিশালী হৈ ঘূৰি অহাৰ সুযোগ। পিছৰ সপ্তাহত আন এটা প্ৰজেক্ট অফিচলৈ আহিল। ঋতিকে লগে লগে নিজৰ ভুলৰ পৰা শিকি অহা শিক্ষাবোৰ কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ দলটোৰ সৈতে উন্নত যোগাযোগ বজাই ৰাখিছিল আৰু আৰম্ভণিতে প্ৰতিটো সৰু সৰু সমস্যা সমাধান কৰিছিল। লাহে লাহে তেওঁ উপলব্ধি কৰে যে বিফলতাৰ ভয় কৰাৰ পৰিৱৰ্তে তেওঁ ইয়াক প্ৰত্যাহ্বান হিচাপে চাব লাগে। তেওঁ উপলব্ধি কৰিলে যে প্ৰতিটো বিফলতাৰ আঁৰত এটা শিক্ষা নিহিত হৈ থাকে। আন এটা ঘটনাই তেওঁক এই পাঠটো অধিক গভীৰভাৱে বুজিবলৈ সুযোগ দিলে। যোৱা কেইসপ্তাহমানৰ পৰা তেওঁ ৰাতিপুৱা সোনকালে সাৰ পোৱাৰ অভ্যাসটো অনুসৰণ কৰি আছিল যদিও এদিন ৰাতিকৈ দেৰিকৈ থকাৰ বাবে ৰাতিপুৱা সাৰ পোৱাত ব্যৰ্থ। তেওঁ ভাবিলে যে পুনৰ পুৰণি অভ্যাসত পৰি আছে নেকি। আগতে তেওঁ নিজকে গালি পাৰিলেহেঁতেন, কিন্তু এতিয়া তেওঁ কিতাপখনৰ পৰামৰ্শ মানি চলিলে। তেওঁ নিজকে ক'লে, মাত্ৰ এদিন, কাইলৈ মই মোৰ ৰুটিনলৈ ঘূৰি আহিব পাৰিম। কিতাপখনত কোৱা হৈছিল, অনুশাসন প্ৰতিদিনে নিখুঁত হোৱাটো নহয়, ই হৈছে বিপৰ্যয়ৰ পিছত উভতি উঠা নমা। পিছদিনা এলাৰ্ম বাজিলেই তেওঁ উঠিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলে আৰু পুনৰ নিজৰ ৰুটিন আৰম্ভ কৰিলে। ঋতিকে উপলব্ধি কৰিলে যে বিফলতাৰ সৈতে মোকাবিলা কৰাৰ আটাইতকৈ উত্তম উপায় হ'ল তাক গ্ৰহণ কৰা, তাৰ পৰা শিকি লোৱা আৰু আগবাঢ়ি যোৱা। তেওঁ নিজৰ চাৰ্টত এটা নতুন শিতান যোগ কৰিলে, লেচনছ লাৰ্ণ। প্ৰতিবাৰেই কিবা এটা কামত ব্যৰ্থ হ'লে সেই অভিজ্ঞতাৰ পৰা কি শিকিলে লিখি থৈছে। কেইসপ্তাহমানৰ পিছত ঋতিকৰ মেনেজাৰে তেওঁক ফোন কৰি ক'লে, তোমাৰ কামৰ প্ৰচণ্ড উন্নতি হৈছে। আপুনি ব্যৰ্থ হোৱাৰ সেই প্ৰজেক্টৰ পৰা আপুনি বহুত শিকিলে আৰু এই শিক্ষাবোৰ আপোনাৰ সকলো কামতে দেখা গৈছে। ঋতিকে হাঁহি এটা মাৰি উপলব্ধি কৰিলে যে বিফলতাই তেওঁক ভাঙি পেলোৱাৰ পৰিৱৰ্তে তেওঁক শক্তিশালী কৰি তুলিছে। কিতাপখনত লগতে কোৱা হৈছে যে স্থিতিস্থাপকতা বিফলতাৰ জৰিয়তে গঢ় লৈ উঠে। যিমানেই বিপৰ্যয়ৰ সন্মুখীন হ'ব সিমানেই শক্তিশালী হৈ পৰে। এই বাক্যটোৱে ঋতিকৰ চিন্তাধাৰা সম্পূৰ্ণৰূপে সলনি কৰি পেলালে। এতিয়া যেতিয়াই তেওঁ কোনো কামত ব্যৰ্থ হৈছিল, তেতিয়া তেওঁ ভয় বা হতাশ হোৱাৰ পৰিৱৰ্তে নিজকে প্ৰশ্ন কৰিছিল যে মই ইয়াৰ পৰা কি শিকিলো। এদিন তেওঁৰ ফ্লেটত বহি থাকোঁতে তেওঁ পুৰণি বন্ধু বান্ধৱীৰ কথা মনত পৰিল, যিবোৰে বন্ধু বান্ধৱীয়ে কেতিয়াবা কোনো কামত ব্যৰ্থ হ'লে তুমি নোৱাৰা বুলি কৈ জকাইছিল। কিন্তু এতিয়া তেওঁ গম পালে যে বিফলতা কোনো দুৰ্বলতা নহয়। তেওঁ নিজকে ক'লে যে বিফল হোৱাটো প্ৰয়োজনীয় হয়। বিফলতা অবিহনে মই কেতিয়াও শিকিব নোৱাৰিলোহেঁতেন। সেইদিনা সন্ধিয়া তেওঁ পুনৰ কিতাপখন খুলিলে। তেওঁ জানিছিল যে পৰৱৰ্তী অধ্যায়তো তেওঁৰ বাবে বিশেষ কিবা এটা থাকিব। কিন্তু এইবাৰ কিতাপখন খোলাৰ লগে লগে শেষবাৰৰ বাবে শেষৰ অধ্যায়টো পঢ়িলে, যিটোৱে তেওঁক বাৰে বাৰে সোঁৱৰাই দিছিল যে বিফলতা মাথো তেওঁৰ পথৰ আন এক খোজ সফলতা আগবাঢ়ি গৈ থাকিব লাগিব। তেওঁ নিজকে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ প্ৰতিটো বিফলতাক আঁকোৱালি ল'ব আৰু তাৰ পৰা শিকিব, আগবাঢ়ি যাব। ইতিমধ্যে গ্ৰন্থখনৰ 5টা পাঠ ঋতিকে নিজৰ জীৱনত সন্নিৱিষ্ট কৰিছিল। প্ৰতিটো নতুন শিক্ষাই তেওঁক চিন্তাধাৰাৰ চহকী কৰি তুলিছিল। তেওঁ নিজকে নাটকীয়ভাৱে সলনি হোৱা দেখিছিল। আগতে প্ৰতিটো সৰু সৰু বিফলতাৰ বাবে নিজকে দোষাৰোপ কৰা মানুহজনে এতিয়া শিকিছিল যে নিজৰ ওপৰত কাম কৰাটো বেছি প্ৰয়োজনীয়। কিন্তু তেওঁৰ যাত্ৰাত এতিয়াও শেষ হোৱা নাছিল। কিতাপখনৰ শেষ অধ্যায়টোৱে তেওঁৰ কৌতূহল জগাই তুলিছিল। কিতাপখন আকৌ খুলিলে আৰু সেই শব্দটোৱে তেওঁৰ বাবে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আছিল। তেওঁ উপলব্ধি কৰিলে যে তেওঁৰ সকলো প্ৰচেষ্টাই লক্ষ্য নিৰ্ধাৰণ কৰাই হওক, ৰুটিন সৃষ্টি কৰাই হওক, মাইণ্ডফুলনেছ গ্ৰহণ কৰাই হওক বা বিফলতাৰ পৰা শিকিবলৈ হওক, তেওঁ সামঞ্জস্যপূৰ্ণ হলেহে কাম কৰে। কিতাপখনত উল্লেখ কৰা হৈছিল যে এটা প্ৰচেষ্টাই একো সলনি নকৰে। প্ৰকৃত পৰিৱৰ্তন তেতিয়াহে আহে যেতিয়া আমি প্ৰতিদিনে সৰু সৰু পদক্ষেপ লওঁ আৰু সেইবোৰ কৰি যাওঁ। ঋতিকে ভাবিছিল যে ধাৰাবাহিকতা তেওঁৰ বাবে আটাইতকৈ কঠিন কাম হৈ আহিছে। কেতিয়াবা তেওঁ এদিন কষ্ট কৰিব আৰু পিছদিনা তেওঁ হাৰ মানিব। তেওঁ বহুবাৰ পৰিকল্পনা কৰিছিল যদিও সেইবোৰ অনুসৰণ কৰিব নোৱাৰিলে। তেওঁ বুজি পাইছিল হয়তো
এই কাৰণে তেওঁৰ সপোন পূৰণ নোহোৱাকৈ ৰৈ গৈছিল। কিতাপখনত লিখা আছিল যে প্ৰেৰণাই আৰম্ভণি কৰে, কিন্তু ধাৰাবাহিকতা আপোনাক আগুৱাই লৈ যায়। আনকি যিবোৰ দিনত আপোনাৰ মন নাযায়, সেইবোৰ দিনটো দেখা দিয়াটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। ঋতিকে দীঘলকৈ উশাহ এটা লৈ বুজিলে যে ধাৰাবাহিকতা এটা অভ্যাস আৰু ইয়াক গঢ়ি তুলিবলৈ প্ৰতিদিনে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তেওঁ নিজকে প্ৰতিশ্ৰুতি দিছিল যে এতিয়া সৰু হলেও প্ৰতিদিনে এখোজ আগুৱাই যাব। পিছদিনা তেওঁ নিজৰ ৰুটিনখন আৰু কঠোৰ কৰি তুলিলে। ৰাতিপুৱা সোনকালে সাৰ পাই তেওঁ নিজৰ দিনটোৰ পৰিকল্পনা আৰু সমৰ্পণক এক নতুন ৰূপ দিলে। তেওঁ সিদ্ধান্ত ললে যে তেওঁ প্ৰতিদিনে 30 মিনিট নিজৰ ফিটনেছৰ ওপৰত কাম কৰিব, যদিও সেয়া যিমানেই ভাগৰুৱা নহওক কিয়। কোনো সময়সীমা বাদ নিদিবলৈ তেওঁ নিজৰ কামৰ কাৰ্যসূচী তৈয়াৰ কৰিছিল। আৰম্ভণিতে সহজ নাছিল। কেতিয়াবা ৰাতিপুৱা এলাৰ্ম বাজি যোৱাৰ পিছতো বিচনাত শুই আছিল। কেতিয়াবা এনেকুৱাও হৈছিল যে তেওঁ ৱৰ্কআউটৰ বাবে সাজু হৈ থাকোঁতে অজুহাত বিচাৰি পাইছিল। কিন্তু প্ৰতিবাৰে তেওঁ নিজকে সোঁৱৰাই দিছিল যে ধাৰাবাহিকতাই মূল কথা। আজি যদি তেওঁ হাৰ মানিলেহেঁতেন, কাইলৈ আৰু অধিক কঠিন হৈ পৰিলেহেঁতেন। লাহে লাহে তেওঁ বুজি পালে যে এই সৰু সৰু খোজবোৰে তেওঁক এটা নতুন দিশলৈ লৈ গৈছে। এদিন কৰ্মস্থলীত তেওঁৰ মেনেজাৰে তেওঁক এটা ডাঙৰ প্ৰজেক্টত নিযুক্তি দিলে। কেইমাহমানৰ আগতে তেওঁ যি ধৰণৰ প্ৰজেক্টত বিফল হৈছিল, কিন্তু এইবাৰ ভয়ৰ পৰিৱৰ্তে তেওঁ নিজকে আত্মবিশ্বাসী অনুভৱ কৰে। তেওঁ নিজকে ক'লে, এইবাৰ মই কেৱল মোৰ পৰিকল্পনা কৰিম, এনেকুৱা নহয়। মই ধাৰাবাহিকভাৱে ইয়াক অনুসৰণ কৰিম। ঋতিকে নিজৰ কামবোৰ সৰু সৰু টুকুৰাত ভাঙি আৰম্ভ কৰিলে। তেওঁ নিজৰ দলৰ সৈতে নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰিছিল আৰু সকলোৰে কামৰ ওপৰত মতামত লৈছিল। নিজৰ বাবে এটা সময়সূচী তৈয়াৰ কৰি প্ৰতিটো কাম সময়মতে সম্পূৰ্ণ কৰিলে। যেতিয়াই তেওঁ অন্যমনস্ক বা ভাগৰুৱা অনুভৱ কৰিছিল, তেতিয়াই তেওঁ দীঘলকৈ উশাহ এটা লৈ নিজকে কৈছিল, মাত্ৰ এটা, আৰু এটা খোজ, মাত্ৰ আৰু এটা চেষ্টা। লাহে লাহে তেওঁ কাম সময়মতে আৰু কোনো ডাঙৰ ভুল নোহোৱাকৈ সম্পূৰ্ণ হ'বলৈ ধৰিল। তেওঁৰ দলৰ সদস্যসকলে তেওঁৰ ধাৰাবাহিকতাৰ পৰা অনুপ্ৰাণিত হৈছিল। সময়সীমাত প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ বাবে তেওঁৰ মেনেজাৰে তেওঁক কঠোৰ পৰিশ্ৰম আৰু নেতৃত্বৰ প্ৰশংসা বন্ধ কৰিব নোৱাৰে। ঋতিকে উপলব্ধি কৰিলে যে সামঞ্জস্যৰ প্ৰভাৱ কেৱল তেওঁৰ কামতে সীমাবদ্ধ নহয়, জীৱনৰ প্ৰতিটো দিশতে ই দৃশ্যমান আছিল। একেদৰে তেওঁ নিজৰ ফিটনেছৰ কাম কৰি থাকিল। আগতে তেওঁ মাত্ৰ কেইদিনমানে ব্যায়াম কৰিছিল, তাৰপিছত ব্যায়াম এৰি দিছিল। এতিয়া তেওঁ প্ৰতিদিনে 30 মিনিটৰ বাবে নিজকে উৎসৰ্গা কৰিলে। তেওঁৰ শৰীৰ আৰু মন দুয়োটাই আগতকৈ শক্তিশালী অনুভৱ কৰিবলৈ ধৰিলে। ঋতিকে দেখিছিল যে ধাৰাবাহিকতা কেৱল ডাঙৰ ডাঙৰ কথাতেই নহয়, সৰু সৰু অভ্যাসতো পোৱা যায়। তেওঁ এইটোও সিদ্ধান্ত লৈছিল যে প্ৰতিটো নিশা শোৱাৰ আগতে তেওঁ কিতাপখন পঢ়িব, যদিও সেয়া মাত্ৰ এটা পৃষ্ঠাহে। এদিন যেতিয়া তেওঁ পুৰণি বন্ধুসকলক লগ কৰিবলৈ গৈছিল, তেতিয়া তেওঁলোকে ক'লে, তুমি বহুত সলনি হৈ গ'লা ঋতিক। আগতে তুমি প্ৰতিটো সৰু সৰু কথাতে চিন্তা কৰিছিলা, এতিয়া যেন তুমি সকলো চম্ভালিব জনা হ'লা। ঋতিকে হাঁহি হাঁহি ক'লে, এই পৰিৱৰ্তন ক্ৰমান্বয়ে হৈছে। মই মাত্ৰ প্ৰতিদিনে এটা সৰু খোজ দিলো আৰু ধাৰাবাহিকতা বজাই ৰাখিলো। তেওঁ বন্ধু বান্ধৱীক কিতাপখনৰ পাঠবোৰৰ কথা ক'লে। তেওঁ কয়, সামঞ্জস্যৰ অৰ্থ হ'ল প্ৰতিদিনে নিজৰ প্ৰতি এটা প্ৰতিশ্ৰুতি পালন কৰা। প্ৰতিটো দিনতে নিখুঁত হোৱাটো প্ৰয়োজনীয়তা নহয়, মাত্ৰ প্ৰতিদিনে চেষ্টা কৰি থকাটো গুৰুত্বপূৰ্ণ। সেই নিশা ঘৰলৈ উভতি আহোঁতে তেওঁ কিতাপখনৰ শেষ পৃষ্ঠাটো পঢ়িলে। তাত লিখা আছিল, অনুশাসন লক্ষ্য নহয়, ই যাত্ৰা। আগবাঢ়ি যাওক, তেতিয়া আপুনি দেখিব যে সফলতা গন্তব্যস্থান নহয়, অভ্যাসত পৰিণত হয়। ঋতিকে কিতাপখন বন্ধ কৰিলে। তেওঁ উপলব্ধি কৰিলে যে তেওঁৰ জীৱনটো সলনি হৈছে, কিন্তু তেওঁ এইটোও বুজি পাইছিল যে এই যাত্ৰা কেতিয়াও শেষ নহ'ব। প্ৰতিদিনেই হ'ব এক নতুন প্ৰত্যাহ্বান, নতুন শিক্ষণ আৰু নতুন আৰম্ভণি। এইটো হ'ব নিজকে উন্নত কৰাৰ সুযোগ। কিতাপখন টেবুলত ৰাখি তেওঁ খিৰিকীৰে বাহিৰলৈ চালে। চন্দ্ৰৰ পোহৰে তেওঁ কথাটো পোহৰাই তুলিছিল। তেওঁ এটা দীঘল উশাহ লৈ নিজকে প্ৰতিশ্ৰুতি দিলে যে তেওঁ এই যাত্ৰা কেতিয়াও এৰি নিদিয়ে, কাৰণ তেওঁ গম পাইছে যে প্ৰকৃত সুখ নিহিত হৈ আছে কোনো গন্তব্যস্থানত উপনীত হোৱাত নহয়, বৰঞ্চ সেই যাত্ৰা সম্পূৰ্ণ সততা আৰু কঠোৰ পৰিশ্ৰমেৰে জীয়াই থকা। ঋতিকৰ কাহিনী ইয়াতে শেষ হোৱা নাছিল, মাত্ৰ এটা নতুন আৰম্ভণিহে আছিল।
ঋতিকে বন্ধুসকলক পিছত সিহঁতৰ লগত সময় অতিবাহিত কৰিবলৈ লগ কৰিছিল। গতিকে বন্ধুসকল, আজিৰ বাবে এইটো আছিল আমাৰ কিতাপৰ সাৰাংশ। কমেণ্ট কৰি কেনেকুৱা লাগিলে আমাক জনাওক, আৰু শেষলৈকে সাৰাংশটো শুনি থকাৰ বাবে ধন্যবাদ। জয় আই অসম।